অলপ দিন আগতে আহি ইয়াতে ধান দেখাইছিলোঁ। এয়া চাওক ৰাইজ, আজি অৱশ্যে সিদিনা অকলে আহিছিলোঁ, আজি দুজন। প্ৰথম আপোনালোকে দেখিব একেলগে। এয়া চাওক, এই ধান পকিছে। এতিয়া ধান এয়া পকিছে, পকা আৰম্ভ হৈছে। এসপ্তাহ লাগিব, এসপ্তাহ পিছত কাটিব পাৰিব। এতিয়া ধান আহিছে, এয়া এয়া গোটেই ধানেই ধান। এয়া চব আমাৰ, এয়া ইমান ধুনীয়া খেতি। এই যে দূৰত দেখিছে, এইটো আমাৰ খুৰা হয়, তেওঁৱে কৰিছে গোটেই। আমি আৰু নাই, ইয়াতে থকা নহয়, গতিকে তেওঁৱে গোটেই কৰিছে। এয়া আৰু আমাৰ চব তেওঁৱে কৰে, খুৰাই কৰে। আগবাঢ়ি আহা, এয়া ধুনীয়া পৰিৱেশত আমি চাওক, যিফালে ঘূৰাওঁ সিফালে ধান 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 ধান, হয়নে? তুমি কিমান দিন পিছত আহিছা? মই সেই মা ঢুকাওঁতে আহিছিলোঁ, তাৰপিছত আৰু অহা নাই। এতিয়া আকৌ আহিলোঁ, জানুৱাৰীৰ 26 তাৰিখে আহিছিলোঁ। তাৰপিছত আকৌ আজি আহিছোঁ। তেতিয়া আহোঁতে চাইছিলোঁ, সেই আৰু লগাইছে আৰু তেতিয়া সৰু সৰু আৰু হেৰি হৈ আছে, গুচা ওলাইছে আৰু জাষ্ট। এতিয়া আৰু সেই এসপ্তাহ পিছত আকৌ কাটিবৰে হ'ল। ধান পকিছে এইফালে, এয়া পুৰা ৰঙা এয়া ৰঙা ৰঙা হৈছে, পকিছে এইবিলাক পকিছে। এইখিনি পাণ ধান ন? কি ধান বুলি কয়? পাণ ধান। এইটো বিঘাত কিমান হয়? 25-30 মান হয়। 25-30 মান হ'ব। কষ্ট আছে, খৰচ আছে, কিন্তু সেয়াই আৰু খৰচ থাকিলেও নিজৰ আৰু নিজে খেতি কৰি খোৱাৰ মজাটোৱে বেলেগ, হয়নে? বিঘাত 25-30 মোন ধান হয় এইটো পাণ ধানটো। সেইটো ভাল লাগিল বহুদিন পিছত আহি। আকৌ আহিম যেতিয়া কাটিব, আকৌ আহিম, কটাৰ পিছত আকৌ এবাৰ আহিম। আজিৰ কাৰণে দেখালোঁ, বাই বাই। বাই বাই।